Starship presents time a big breaking about that. আজি পবিত্ৰ ঈদ বিশ্বজুৰি উদযাপন কৰা হৈছে পবিত্ৰ ঈদ আৰু আজি ঈদৰ দিনাই ভাৰতক শুভেচ্ছা জ্ঞাপন কৰিছে ইৰাণৰ ফালৰ পৰা ভাৰতৰ প্ৰত্যেকগৰাকী লোককে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু বিশ্ব শান্তিৰ কামনা কৰিছে ইৰাণৰ ফালৰ পৰা শুভেচ্ছা জনাইছে উত্তৰত Starship presents time a big breaking পবিত্ৰ ঈদত মধ্যপ্ৰাচ্যৰ পৰিস্থিতিক লৈ ইৰাণ ডাঙৰ বাৰ্তা প্ৰদান কৰিছে আৰু বিশ্বজুৰি আজি যেহেতু পালন কৰা হৈছে পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে ভাৰতবাসীক ঈদৰ শুভেচ্ছা জনাইছে ইৰাণৰ ফালৰ পৰা ভাৰতবাসীৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে ইৰাণে বিশ্বৰ মুছলিম সমাজলৈ ঈদৰ শুভেচ্ছা ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বৈদেশিক মন্ত্ৰী ইৰাণৰ ফালৰ পৰা বিশ্বৰ সকলোলৈকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু শান্তিৰ কামনা কৰিছে পবিত্ৰ বকৰীদৰ ক্ষণত বিশ্ববাসীলৈ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে ইৰাণ চৰকাৰৰ ফালৰ পৰা বিশ্বৰ সকলোতে আজি মুছলমানসকলে পালন কৰিছে ঈদ এক্স যোগে বিশ্বৰ ভূ ৰাজনৈতিক পৰিস্থিতিৰ কথা উল্লেখ কৰিছে ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে বিশ্ব শান্তিৰ কামনা কৰিছে আমেৰিকা ইজৰাইলৰ সংঘাতৰ বাবে সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি বৰ্তমান অত্যন্ত স্পৰ্শকাতৰ হৈ পৰিছে এতিয়াও যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে সংকটপূৰ্ণ পৰিস্থিতি আঞ্চলিক দেশসমূহৰ মাজত একতা আৰু সহযোগিতাৰ আহ্বান জনাইছে আৰৱ হছিৰ ফালৰ পৰা বিশ্ব শান্তিৰ বাবে কামনা কৰিছে পবিত্ৰ উৎসৱৰ দিনটোত সমগ্ৰ ভাৰতবাসীলৈ ঈদৰ আন্তৰিক ওলগ জনাইছে ইৰাণী দূতাবাসৰ ফালৰ পৰা ভাৰত চৰকাৰো জনসাধাৰণক বিশেষভাৱে বকৰীদৰ ওলগ জনাইছে দূতাবাসৰ ফালৰ পৰা আজি পবিত্ৰ ঈদ উদযাপন কৰা হৈছে বিশ্বজুৰি পবিত্ৰ ঈদৰ উৎসৱে সকলোৰে জীৱনলৈ শান্তি সমৃদ্ধি আৰু আনন্দ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে ইৰাণৰ দূতাবাসৰ ফালৰ পৰা আৰু সমগ্ৰ ভাৰতবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে ভাৰত আৰু ইৰাণৰ মাজৰ ঐতিহাসিক তথা সাংস্কৃতিক বন্ধুত্বৰ বন্ধন হ'ব আৰু অধিক সদৃঢ় দুয়োখন দেশে হাতে হাত ধৰি আগুৱাই যাব ঈদৰ পবিত্ৰ ক্ষণত ইৰাণৰ ফালৰ পৰা স্পষ্ট বাৰ্তা প্ৰদান কৰা হৈছে ভাৰতৰ সৈতে আজি হাতে হাত মিলাই আগবঢ়াই যোৱাৰ কথা তেওঁলোকে সংকল্প গ্ৰহণ কৰিছে দৃঢ় সংকল্প গ্ৰহণ কৰিছে পবিত্ৰ ঈদৰ দিনাই ইৰাণৰ ফালৰ পৰা স্পষ্ট বাৰ্তা প্ৰদান কৰা হৈছে ইৰাণৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছে ভাৰতবাসীক ঈদৰ শুভেচ্ছা জনাইছে ইৰাণৰ ফালৰ পৰা আৰু ভাৰতৰ সৈতে অনাগত দিনত হাতে হাত মিলাই আগুৱাই যোৱাৰ কথা উল্লেখ কৰিছে একযোগে বিশ্বৰ ভূ ৰাজনৈতিক পৰিস্থিতিৰ কথা উল্লেখ কৰিছে ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে মধ্যপ্ৰাচ্য যুদ্ধ উত্তেজনা এতিয়াও বিৰাজ কৰিছে যুদ্ধ উত্তেজনাৰ মাজতেই ইৰাণৰ ফালৰ পৰা আজিৰ পবিত্ৰ ঈদৰ দিনা ভাৰতবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰা হৈছে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু সংকটপূৰ্ণ পৰিস্থিতিৰ আঞ্চলিক দেশসমূহৰ মাজত একতা আৰু সহযোগিতাৰ আহ্বান জনাইছে পবিত্ৰ উৎসৱৰ দিনটোত সমগ্ৰ ভাৰতবাসীলৈ ঈদৰ আন্তৰিক ওলগ জনাইছে ইৰাণী দূতাবাসৰ ফালৰ পৰা ইৰাণে সমগ্ৰ বিশ্বলৈ আজিৰ দিনটোত ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু বিশ্ব শান্তিৰ বাবে আহ্বান জনাইছে পবিত্ৰ ঈদৰ উৎসৱে সকলোৰে জীৱনলৈ শান্তি সমৃদ্ধি আৰু আনন্দ কঢ়িয়াই আনিব বুলি প্ৰকাশ কৰিছে ইৰাণৰ দূতাবাসৰ ফালৰ পৰা ভাৰত আৰু ইৰাণৰ মাজৰ ঐতিহাসিক তথা সাংস্কৃতিক বন্ধুত্ব বন্ধন অধিক সুদৃঢ় হ'ব অধিক ভাল হ'ব বুলি তেওঁলোকৰ ফালৰ পৰা আশা প্ৰকাশ কৰা হৈছে পবিত্ৰ ঈদত মধ্যপ্ৰাচ্যৰ পৰিস্থিতিক লৈ ইৰাণে ডাঙৰ মন্তব্য কৰিছে এতিয়াও মধ্যপ্ৰাচ্যৰ পৰিস্থিতি যথেষ্ট উদ্বেগজনক এতিয়াও যুদ্ধ পৰিস্থিতিয়ে বিৰাজ কৰিছে মধ্যপ্ৰাচ্যত আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিক লৈ ইৰাণৰ ফালৰ পৰা ডাঙৰ বাৰ্তা ভাৰতলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে পবিত্ৰ ঈদত মধ্যপ্ৰাচ্যৰ পৰিস্থিতিক লৈ ইৰাণে ডাঙৰ বাৰ্তা প্ৰদান কৰিছে ভাৰতবাসীক পবিত্ৰ ঈদ উল জুহাৰ শুভেচ্ছা জ্ঞাপন কৰিছে ইৰাণৰ ফালৰ পৰা বিশ্বৰ মুছলিম সমাজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে আজিৰ দিনটোত বিশ্বৰ মুছলিম সমাজৰ বাবে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি ইৰাণৰ ফালৰ পৰা কোৱা হৈছে বিশ্ব শান্তিৰ বাবে বিশ্ব শান্তিৰ কামনা কৰিছে ইৰাণে পবিত্ৰ বকৰীদৰ ক্ষণত বিশ্ববাসীলৈ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে টুইটাৰ যোগে বিশ্বৰ ভূ ৰাজনৈতিক পৰিস্থিতিৰ কথা উল্লেখ কৰিছে ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে আমেৰিকা ইজৰাইলৰ সংঘাতৰ বাবে সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি বৰ্তমান অত্যন্ত বেয়া আৰু সংকটপূৰ্ণ পৰিস্থিতিৰ মাজতেই যিসমূহ চুবুৰীয়া দেশ আছে এই দেশসমূহৰ মাজত একতা আৰু সহযোগিতাৰ আহ্বান জনাইছে আৰৱ হছিয়ে উৎসৱৰ দিনটোতে সমগ্ৰ ভাৰতবাসীলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ইৰাণী দূতাবাসে ভাৰত চৰকাৰৰ ভাৰতৰ জনসাধাৰণক বকৰীদৰ ওলগ জনাইছে ইৰাণৰ দূতাবাসৰ ফালৰ পৰা পবিত্ৰ ঈদৰ উৎসৱে সকলোৰে জীৱনলৈ শান্তি সমৃদ্ধি অনাবিল আনন্দ যাতে কঢ়িয়াই আনিব তাৰ প্ৰকাশ কৰিছে আশা প্ৰকাশ কৰিছে ইৰাণৰ দূতাবাসৰ ফালৰ পৰা জনাইছে ইৰাণ মধ্যপ্ৰাচ্যত ইৰাণ আৰু আমেৰিকাৰ যুদ্ধই এতিয়া চূড়ান্ত ৰূপ পাইছেগৈ যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে মধ্যপ্ৰাচ্যত তাৰ মাজতে এতিয়া বিশ্ব শান্তিৰ বাবে আজিৰ পবিত্ৰ ঈদৰ দিনটোতে ইৰাণৰ ফালৰ পৰা বিশ্ব শান্তিৰ কামনা কৰিছে আৰু বিশ্বৰ মুছলমান সমাজলৈ ইৰাণৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰা হৈছে
লগতে ভাৰতবৰ্ষৰ সকলোলৈকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে ইৰাণৰ দূতাবাসৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে ভাৰতৰ হাতত হাত মিলাই একেলগে আগবাঢ়ি যাব ইৰাণ সংকটপূৰ্ণ পৰিস্থিতিত যিসমূহ চুবুৰীয়া দেশ আছে চুবুৰীয়া দেশসমূহৰ সহযোগিতাৰ আহ্বান জনাইছে পবিত্ৰ উৎসৱৰ দিনটোতে সমগ্ৰ ভাৰতবাসীলৈ ঈদৰ আন্তৰিক ওলগ জনাইছে ইৰাণী দূতাবাসে ভাৰত চৰকাৰ আৰু জনসাধাৰণক বকৰীদৰ ওলগ জনাইছে ইৰাণৰ দূতাবাসৰ ফালৰ পৰা জনাইছোঁ পবিত্ৰ ঈদ আৰু বিশ্বজুৰি আজি পবিত্ৰ বকৰীদৰ পালন কৰা হৈছে বিশ্বৰ প্ৰান্তে প্ৰান্তে মুছলমান সমাজে নামাজ আদায় কৰিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো ৰাজ্যতো ঈদৰ পালন কৰা হৈছে নামাজ আদায় কৰিছে পৰা নামাজ আদায় কৰিছে একেলগে হাজাৰ হাজাৰ লোকে বিশ্বৰ কোটি কোটি লোকে নামাজ আদায় কৰিছে আজিৰ পবিত্ৰ দিনটোতেই ইৰাণৰ ফালৰ পৰা ভাৰতবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে বকৰীদৰ শুভেচ্ছা জ্ঞাপন কৰিছে ইৰাণৰ ফালৰ পৰা বিশ্বৰ মুছলিম সমাজৰ লগতে ভাৰতৰ মুছলিম সমাজলৈ ইৰাণৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হৈছে আৰু আজিৰ দিনটোতে স্পষ্টভাৱে কৈছে ইৰাণে যে ভাৰতৰ সৈতে হাতত হাত মিলাই আগবাঢ়ি যাব ইৰাণ টুইটাৰ যোগে বিশ্বৰ ৰাজনৈতিক পৰিস্থিতিৰ কথা উল্লেখ কৰিছে ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে আৰু আমেৰিকা ইজৰাইলৰ সংঘাতৰ বাবে সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি অত্যন্ত স্পৰ্শকাতৰ অত্যন্ত বেয়া সংকটপূৰ্ণ পৰিস্থিতিত যিসমূহ চুবুৰীয়া দেশ আছে দেশসমূহৰ মাজত একতা আৰু সহযোগিতা যাতে অক্ষুণ্ণ থাকে যাতে একতা আৰু সহযোগিতা থাকে তাৰ আহ্বান জনাইছে বিশ্ব শান্তিৰ কামনা কৰিছে পবিত্ৰ ঈদৰ শুভেচ্ছা জনাই বিশ্বৰ সকলো মুছলমান লোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ইৰাণৰ ফালৰ পৰা বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছে ইৰাণে আৰু ভাৰতৰ প্ৰত্যেকগৰাকী লোককে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ইৰাণৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে যে ভাৰতৰ সৈতে ইৰাণে হাতত হাত মিলাই অনাগত দিনত আগবাঢ়ি যাব পবিত্ৰ ঈদত মধ্যপ্ৰাচ্যৰ পৰিস্থিতিক লৈ ইৰাণে আগৰ মন্তব্য প্ৰদান কৰিছে এতিয়া যুদ্ধ পৰিস্থিতি বিৰাজ কৰিছে মধ্যপ্ৰাচ্যত যুদ্ধত্বজন এতিয়াও বিৰাজ কৰিছে এতিয়াও অব্যাহত আছে আৰু ইয়াৰ মাজতে চুবুৰীয়া দেশসমূহৰ মাজত যাতে একতা অক্ষুণ্ণ থাকে তাৰ বাবে আহ্বান জনাইছে বিশ্বৰ মুছলিম সমাজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বৈদেশিক মন্ত্ৰীৰ ফালৰ পৰা পবিত্ৰ বকৰীদৰ ক্ষণতে বিশ্ববাসীলৈ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে ইৰাণ চৰকাৰে বকৰীদৰ প্ৰাকক্ষণতে ভাৰতবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি এটা কথা স্পষ্টভাৱে কৈছে অনাগত দিনত ভাৰতৰ সৈতে হাতত হাত মিলাই আগবাঢ়ি যাব ইৰাণ আমেৰিকা ইজৰাইলৰ সংঘাতৰ বাবে সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি অত্যন্ত বেয়া হৈ পৰিছে অত্যন্ত উদ্বেগজনক কিন্তু সংঘাতে আমেৰিকা ইৰাণৰ সংঘাতে চূড়ান্ত ৰূপ পাইছেগৈ আৰু বিশ্বই আতংকিত হৈ পৰিছে যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব নেকি যে আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে ইৰাণে স্পষ্টভাৱে কৈছে ভাৰতৰ হাতত হাত মিলাই আগবাঢ়ি যাব ইৰাণ ভাৰত চৰকাৰৰ জনসাধাৰণক বিশ্বৰ সকলো মুছলমান লোককে বকৰীদৰ শুভেচ্ছা জ্ঞাপন কৰিছে ইৰাণে পবিত্ৰ ঈদত মধ্যপ্ৰাচ্যৰ পৰিস্থিতিক লৈ ডাঙৰ বাৰ্তা প্ৰদান কৰিছে ইৰাণে ভাৰতবাসী ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে ইৰাণৰ ফালৰ পৰা বিশ্বৰ মুছলিম সমাজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে বকৰীদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ইৰাণৰ ফালৰ পৰা ইৰাণৰ বৈদেশিক মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হৈছে ভাৰতবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে ইৰাণৰ দূতাবাসীয়েও এটা কথা উল্লেখ কৰিছে যে ভাৰতৰ সৈতে হাতত হাত মিলাই ইৰাণ আগবাঢ়ি যাব অনাগত দিনত